Hi guys, মই আজি বনাবলৈ লৈছোঁ এই মাটি দালি তৰকা ৰেচিপি আৰু তাৰ কাৰণে মই ললোঁ মাটি দালি তিয়াই ললোঁ আৰু বুটৰ দাইল কেইটামানো লৈছোঁ বিলাহী কাটি লৈছোঁ আদা নহৰু এনেকৈ গোটাকৈ কাটি ললোঁ পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া 3টামান এনেকৈ কাটি লৈছোঁ আৰু মাটি দালিখিনি আৰু বুটৰ দাইলখিনি এতিয়া মই কুকাৰত বহাই দিম আৰু 3টা চিটি মৰালৈকে তাৰপিছত আপোনালোককো দেখাই গৈ থাকিম ৰেচিপিটো মই কেনেকৈ বনাওঁ আৰু তো আপোনালোকে চাই থাকিব আৰু ইয়া মই লগতে লৈছোঁ মছলা তো চাই থাকক পিছত এতিয়া পিঁয়াজখিনি দি দিলোঁ ইয়াতে তাৰপিছত পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভজা হ'ব এতিয়া জলকীয়াখিনি আৰু আদা নহৰুখিনি তেলত দি দিলোঁ বিলাহীখিনি দি দিলোঁ ইয়াতে সেইখিনি অলপ এতিয়া ভাজি ল'ম আৰু এইখিনি ভজা হৈ গৈছে এতিয়া হালধি ইয়াতে দি দিয়া হ'ল জিৰা দিলোঁ ইয়াতে অলপ জিৰা ধনিয়া গুড়ি তাৰপিছত মিট মছলা গৰম মছলা এনেকৈ দি দিলোঁ ইয়াতে এইখিনি এতিয়া ভজা হৈ গৈছে আৰু এতিয়া এই বইল কৰা দালিখিনি তাতে দি দিলোঁ আৰু নিমখটো বইল কৰোঁতে দি দিয়া হৈছিলে ইয়াতে আলু দি দিয়াও হৈছিলে বাৰু এইখিনি এতিয়া অলপ উতল অহালৈকে গেছত দি থম এয়া তৰকাৰীটো উতল আহিছে আৰু এতিয়া এয়া নমাব পাৰি আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু আলু পৰঠা বনাবৰ কাৰণে মই ল'লোঁ এয়া আটা অলপ মাৰি ল'লোঁ এয়া অলপ কোমলকৈ তাৰপিছত এতিয়া মই আটাখিনি অলপ বেলি ল'ম আৰু ষ্টাফিঙৰ কাৰণে মই এয়া আলু ল'লোঁ বইল কৰি ইয়াতে জলকীয়া গুড়ি ধনিয়া গুড়া আৰু জিৰা অলপমান দিলোঁ আৰু এইফালে পিঁয়াজ জলকীয়া দুটামান কাটি ল'লোঁ আৰু ধনিয়া এতিয়া মই এইখিনি ইয়াতে দি গোটেইখিনি মেছ কৰি ল'ম এইখিনি দি ল'লোঁ আৰু গিলাচটো দি পেলাই মই এইখিনি গোটেইখিনি গুড়ি কৰি ল'লোঁ আলুখিনি মানে গোটা হৈ থাকিব নালাগে অলপ ভালকৈ মিহিকৈ ল'ব লাগে তেতিয়া পৰঠাটো দি পেলাই মানে বেলিবলৈ ভাল হয় আৰু তেনেকৈ গোল কৰি ল'লোঁ
এতিয়া মই এইটো বেলি ল'ম অলপ শুকান গুড়ি ল'লোঁ লৈ মই এতিয়া বেলি ল'ম এইটো এইটো অলপ ডাঠ হৈ আছে এতিয়া মই আলু এইখিনি ইয়াতে দি দিম দি পেলাই এইটো এনেকৈ মাৰি ল'লোঁ এতিয়া মই এইটো এতিয়া অলপ শুকান গুড়ি দি পেলাই মই অলপ বেলি অলপ লাহে লাহে বেলিব লাগিব নহ'লে চাইডেদি ফাটি যাবও পাৰে মোৰ বেলা প্ৰায় হৈ গৈছে আৰু এয়া গোটেই আলুখিনি ৰুটিটোত হেৰি হৈ গৈছে মিলি গৈছে এইটো হৈ গ'ল বেলা এয়া আৰু তাৱাখন মই অলপ গৰম হ'বলৈ দিলোঁ গেছত বহাই এতিয়া পৰঠা দি দিলোঁ এতিয়া মই দুইফালে অলপ সেকি ল'ম এতিয়া মই অকণমান ৰিফাইন দি দিম দুইফালে অলপ ভাজি পেলাই হৈ যাব আৰু এয়া কালাৰটো সলনি হৈ আহিছে এয়া পৰঠাটো মোৰ ৰেডি হৈ গৈছে আৰু এইটো সিজি গৈছে আৰু এয়া মোৰ পৰঠা ৰেডি হৈ গ'ল এতিয়া এয়া পৰঠাখিনি হৈ গ'ল কামৰ পৰা এতিয়া আৰু ৰেডি আৰু মোৰ মাটি দালি তৰকা আৰু পৰঠা ৰেডি হৈ গ'ল এতিয়া খাবলৈ ৰেডি আৰু এয়া গৰম গৰম তৰকা আৰু পৰঠা লগত এতিয়া পৰিৱেশন কৰোঁ আৰু আমি আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ